শিল্পী মোহন কলিতাই উদ্ভাৱন কৰিলে জপাই থব পৰা জাপি। মোহন কলিতাৰ অসাধাৰণ প্ৰতিভাক ধন্যবাদ জিলা আয়ুক্তৰ। এগৰাকী জাপি শিল্পী নলবাৰী কৰ্দতলা নিবাসী শিল্পী মোহন কলিতাই উদ্ভাৱন কৰি উলিয়াইছে এটা বিশেষ জাপি। জাপি মানে জপাই থব পৰা জাপি। দেশ তথা বিদেশৰ বিভিন্ন ঠাইলৈ প্ৰকাণ্ড জাপি নিয়াৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ অহা সন্দৰ্ভত বিভিন্ন চিন্তা চৰ্চা কৰি শিল্পী মোহন কলিতাই উদ্ভাৱন কৰি উলিয়ালে জপাই থব পৰা জাপি। শিল্পীগৰাকীৰ এনে অসাধাৰণ প্ৰতিভাক উৎসাহিত কৰিবলৈ নলবাৰী জিলায়ুক্ত বৰ্ণালী ডেকাই অভিনন্দন জনোৱাৰ লগতে কৰ্দতলা গাঁৱৰ মোহন কলিতাৰ দ্বাৰা সৃষ্ট উদ্ভাৱনাত্মক জপাই থব পৰা জাপিক সমৰ্থন কৰিবলৈ সকলোকে আহ্বান জনাইছে। শিল্পী মোহন কলিতাৰ এই অনন্য সৃষ্টি সম্পৰ্কে জিলায়ুক্ত গৰাকীয়ে মোহন কলিতাক ধন্যবাদ জনোৱাৰ লগতে সকলোকে উৎসাহ জনাবলৈ আহ্বান জনাইছে। জাপিটো শ্ৰী মোহন কলিতা তেখেত নলবাৰী জিলাৰ কৰ্দৈতলা গাঁৱৰ বাসিন্দা হয়। তেখেতে তৈয়াৰ কৰি তুলিছে। কিছু সময় আগতে আপোনালোকে ভিডিঅ'টো দেখিছে যে জাপিটো এছেম্বল আৰু ডিছএছেম্বল কৰিব পাৰি আৰু তেখেতে এই উদ্দেশ্যে জাপিটো তৈয়াৰ কৰিছে যে কেতিয়াবা দেখা যায় যে আমি যেতিয়া কাৰোবাক জাপি গিফ্ট কৰোঁ, ডাঙৰ জাপি হ'লে সেইটো লৈ যাবলৈ অসুবিধা হয়, ফ্লাইটতে হওক ট্ৰেইনতে হওক। তো এই জাপিটো কম্পেক্ট তেখেতে বনাইছে। ইয়াৰে এনেকৈ এই 1-2 অংশবোৰ আপোনালোকে দেখিছে আৰু এইখিনি খুলি পেলাই লৈ যাব পাৰে। যদি অসমৰ পৰা বাহিৰত লৈ গৈছে, এক্সপৰ্ট হৈছে বা কোনোবাই লৈ যাবলৈ বিচাৰিছে, আমাৰ যিসকল প্ৰবাসী অসমীয়া আছে বা ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ লোকসকলে লৈ যাব বিচাৰিছে বাহিৰত বা এক্সপৰ্ট কৰিবলৈ বিচাৰিছে, তেতিয়া এইটো এনেকৈ ইন পাৰ্টছ ডিছএছেম্বল হৈ যায় আৰু অতি কনভিনিয়েণ্টলি বহুত ইজিলি এই জাপিটো ট্ৰান্সপৰ্ট কৰি লৈ যাব পাৰে। লক্ষণীয়ভাৱে শিল্পী মোহন কলিতাৰ এনে উদ্ভাৱনী সৃষ্টিক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে।